Action presents time a big break এই মুহূৰ্তত এতিয়াৰ পৰা খুৰা খাবন কৰিলে নাপাব চৰকাৰী আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব চৰকাৰী গাঁওবুঢ়াৰ খুৰা খাবন কৰিলে চাকৰি কটা যাব চৰকাৰী গাঁওবুঢ়াই হেৰুৱাব চাকৰি যিসকলে খুৰা খাবন কৰে তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিয়াৰ পিছতে প্ৰশাসনে একচন আৰম্ভ কৰিব প্ৰশাসনে চলাব অভিযান খুৰামুক্ত কৰাৰ বাবে ড্ৰাগছ মুক্ত কৰাৰ বাবে প্ৰশাসন কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে হৈছে জনাইছো মুহূৰ্ত বিগ ব্ৰেকিং মুহূৰ্তত এতিয়াৰ পৰা খুৰা খাবন কৰিলে কৰ্তন হ'ব চৰকাৰী আঁচনিৰ ধন আপুনি নাপাব ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব কঠোৰ হৈ পৰিছে প্ৰশাসন খুৰা খাবন কৰিলে হেৰুৱাব লাগিব অৰুণোদয় আঁচনিৰ ধন খুৰা খাবন কৰা লোকে আঁচনি নাপাব চৰকাৰী আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰিব লগে লগে চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াৰ চাকৰি হঠাৎ নোহোৱা হৈ যাব নিমিষতে নোহোৱা হৈ যাব যদি খুৰা খাবন কৰাৰ কথা গম পায় অবৈধ খুৰাৰ ঘাটি উৎখাত কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা কোনো লোকে খুৰা খাবন কৰিলে গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আশা কৰ্মীয়ে খবৰ দিব লাগিব তাৰ পাছতে একচন আৰম্ভ হ'ব আবকাৰী বিভাগক খবৰ দিয়াৰ পিছতে চলাব অভিযান আৰু সৰুপথাৰ সমষ্টিক অবৈধ খুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসন অংগনবাড়ী আশা কৰ্মী সকলো একত্ৰিত হৈছে এই আন্দোলনত সকলো জাতীয় সংগঠন ছাত্ৰ সংগঠনো এই আন্দোলনৰ অংশীদাৰ হ'ব গোটেই সৰুপথাৰ সমষ্টিক খুৰামুক্ত কৰাৰ বাবে ড্ৰাগছ মুক্ত কৰাৰ বাবে প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই মন্তব্য কৰিছে সকলো জাতীয় সংগঠন ছাত্ৰ সংগঠন এই আন্দোলনৰ অংশীদাৰ হ'ব এতিয়াৰ পৰা খুৰা খাবন কৰিলে কৰ্তন কৰা হ'ব চৰকাৰী আঁচনিৰ ধন খুৰা খাবন কৰিলে গাঁওবুঢ়াৰ চাকৰি নাথাকিব চৰকাৰী গাঁওবুঢ়াই হেৰুৱাব নিজৰ চাকৰি খুৰা খাবন কৰিলে কৰ্তন হ'ব চৰকাৰী আঁচনি আপুনি যদি চৰকাৰী আঁচনিৰ ধন লাভ কৰিছিলে চৰকাৰী আঁচনিৰ পৰা আপোনাৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব চাকৰি হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই যদি চৰকাৰী গাঁওবুঢ়াই খুৰা খাবন কৰাৰ কথা গম পায় তেতিয়া লগে লগে চাকৰি হেৰুৱাব লাগিব আবকাৰী বিভাগে জনাৰ পাছতে একচন আৰম্ভ হ'ব প্ৰশাসনৰ ফালৰ পৰা একচন আৰম্ভ লগে লগে চাকৰি যাব অবৈধ খুৰাৰ ঘাটি উৎখাত কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্বজিৎ ফুকনে ডাঙৰ মন্তব্য কৰিছে এই সকলোৱে খুৰামুক্ত ড্ৰাগছ মুক্ত কৰাৰ বাবে সৰুপথাৰ সমষ্টিক ভালদৰে ড্ৰাগছ মুক্ত কৰাৰ বাবে খুৰামুক্ত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে আমি জনাই আছো এতিয়াৰ পৰা খুৰা পাই বাবে দুখ খবৰ এতিয়াৰ পৰা খুৰা খাবন কৰিলে কৰ্তন হ'ব চৰকাৰী আঁচনি চাকৰি হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই খুৰা খাবন কৰাৰ কথা গম পোৱাৰ লগে লগে চাকৰি হেৰুৱাব লাগিব চাকৰি কৰ্তন কৰা হ'ব খুৰা পাই বাবে দুখ খবৰ এতিয়াৰ পৰা খুৰা খাবন কৰিলে আপোনাৰ যি চৰকাৰী আঁচনিৰ ধন আপোনাৰ কৰ্তন হ'ব লগে লগে চৰকাৰী আঁচনিৰ ধন কৰ্তন কৰা হ'ব আৰু বিশ্বজিৎ ফুকন সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কৰিছে ঘোষণা সৰুপথাৰ সমষ্টিক অবৈধ খুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ লক্ষ্যৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই অভিযানত জিলা প্ৰশাসন আবকাৰী বিভাগ গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আশা কৰ্মী জাতীয় সংগঠন সকলোৱে মিলি থাকিব বিভিন্ন ছাত্ৰ সংগঠন একেলগে জড়িত হ'ব বুলি জানিব পৰা গৈছে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে সৰুপথাৰ সমষ্টিক অবৈধ খুৰাৰ পৰা খুৰামুক্ত কৰাৰ বাবে ড্ৰাগছ মুক্ত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপক এতিয়া সকলো স্তৰৰ জনতাই আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে অবৈধ খুৰাৰ ঘাটি উৎখাত কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খুৰা খাবন কৰিলে আপুনি চৰকাৰী আঁচনিৰ পৰা আপোনাৰ নাম লগে লগে কৰ্তন কৰা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু জনাই আছো এতিয়াৰ পৰা খুৰা খাবন কৰিলে আপোনাৰ চৰকাৰী ধন কৰ্তন কৰা হ'ব লগে লগে আপুনি যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেওঁলোকে যদি খুৰা খাবন কৰে তেওঁলোকৰ আঁচনিৰ ধন কৰ্তন হ'ব লগে লগে আঁচনিৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব আৰু চৰকাৰী চাকৰি হেৰুৱাব লাগিব চৰকাৰী গাঁওবুঢ়াই যদি গাঁওবুঢ়াই খুৰা খাবন কৰাৰ কথা জানিব পাৰে প্ৰশাসনে জানিব পাৰে আবকাৰী বিভাগৰ ফালৰ পৰা তেতিয়া লগে লগে একচন আৰম্ভ হ'ব আপুনি চৰকাৰী গাঁওবুঢ়াৰ যে চাকৰি কৰি আছে সেই চৰকাৰী গাঁওবুঢ়াৰ চাকৰি নাথাকিব ৰাজ্য চৰকাৰৰ যিসমূহ আঁচনি ভুক্তভোগী হৈ আছে যিসমূহ আঁচনি ভোগ কৰি আছে সেই আঁচনিত নাম নাথাকিব আপুনি যদি খুৰা খাবন কৰে আপোনাৰ নাম লগে লগে কৰ্তন কৰা হ'ব কঠোৰ হৈ পৰিছে প্ৰশাসন গাঁওবুঢ়াসকলৰ ক্ষেত্ৰতো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোনো গাঁওবুঢ়া খুৰা খাবনৰ সৈতে যদি জড়িত হৈ পৰে তেনেহ'লে তেওঁলোকৰ চাকৰি লগে লগে কৰ্তন কৰা হ'ব প্ৰশাসনে স্পষ্টকৈ জনাইছে সামাজিক দায়িত্ব পালন কৰা কোনো ব্যক্তিক ৰেহাই দিয়া নহ'ব আৰু
গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আশা কৰ্মীসকলক নিজ নিজ এলেকাত সুৰা সেৱন অবৈধ সুৰা বিক্ৰী অথবা ড্ৰাগছৰ ব্যৱহাৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ দায়িত্ব প্ৰদান কৰা হ'ব আৰু কোনো ঘটনাৰ তথ্য পোৱাৰ পাছতেই তেওঁলোকে আবকাৰী বিভাগক অৱগত কৰিব লাগিব তাৰ পাছতেই আবকাৰী বিভাগৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা অভিযান চলোৱা হ'ব লগে লগে তেওঁলোকৰ নাম আঁচনিৰ পৰা কৰ্তন কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সৰুপথাৰত এই ঘোষণা কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই উদ্দেশ্য হৈছে পদক্ষেপৰ মূল উদ্দেশ্য হৈছে সৰুপথাৰ অঞ্চলত বৃদ্ধি পোৱা অবৈধ সুৰা ড্ৰাগছৰ বেহা নিয়ন্ত্ৰণ কৰা দিনক দিনে যেহেতু বৃদ্ধি পাবলৈ লৈছে অবৈধ সুৰা সেৱন কৰা লোকৰ সংখ্যা ড্ৰাগছৰ কবলত পৰিছে নতুন প্ৰজন্ম আৰু সৰুপথাৰ সমষ্টিক বিশেষকৈ সৰুপথাৰ সমষ্টিক ড্ৰাগছ মুক্ত কৰাৰ বাবে সুৰামুক্ত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ সৈতে জড়িত হৈ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে প্ৰতিটো দল সংগঠন একত্ৰিত হৈ সুৰাৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে মাত মাতিব ড্ৰাগছৰ বিৰুদ্ধে আন্দোলন কৰিব আৰু এই ঘোষণা কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ঘোষণা কৰাৰ পিছতেই বিশ্বজিৎ ফুকনৰ এই আহ্বানক এতিয়া সকলোৱে একেলগে একেমুখে সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে এই সংগঠন জাতীয় যি সংগঠন আছে ছাত্ৰ সংগঠনক অংশীদাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সমাজৰ যুৱ প্ৰজন্মক সুৰা আৰু ড্ৰাগছৰ কুপ্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ সচেতন সভা গণ অভিযান আৰু বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিব পৰা গৈছে কেৱল আৰক্ষী বা আবকাৰী বিভাগৰ অভিযান চলালে সমস্যাৰ সমাধান নহ'ব সমাজৰ সকলো স্তৰৰ লোক একত্ৰিত হৈ আগবাঢ়ি আহিলেহে সুৰামুক্ত কৰিব পৰা যাব ড্ৰাগছ মুক্ত কৰিব পৰা যাব এতিয়া সৰুপথাৰত সামাজিক অপৰাধ বৃদ্ধি পাইছে যেহেতু ড্ৰাগছৰ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে সুৰা সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে সামাজিক অপৰাধ বৃদ্ধি পাইছে আৰু সেই অপৰাধ ৰোধ কৰাৰ বাবে সৰুপথাৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে এই আন্দোলনত বিভিন্ন জাতীয় দল সংগঠন ছাত্ৰ সংগঠনকো অংশীদাৰিত্ব কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সমাজত যুৱ প্ৰজন্মক সুৰা আৰু ড্ৰাগছৰ কুপ্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ডাঙৰ ঘোষণা কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে প্ৰশাসনৰ মতে কেৱল আৰক্ষী বা আবকাৰী বিভাগৰ অভিযান চলালে সমস্যাৰ সমাধান নহ'ব সকলো স্তৰৰ লোক একত্ৰিত হৈ আন্দোলন কৰিব লাগিব অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ বাবে সকলো ওলাই আহিব লাগিব এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনাইছো এতিয়াৰ পৰা সুৰা সেৱন কৰিলে কৰ্তন হ'ব চৰকাৰী আঁচনি সুৰা সেৱন কৰিলে হেৰুৱাব লাগিব অৰুণোদয় আৰু চাকৰি হেৰুৱাব চৰকাৰী গাঁওবুঢ়াই অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোনোলোকে সুৰা সেৱন কৰিলেই গাঁওবুঢ়া অংগনবাড়ী কৰ্মী আশা কৰ্মীয়ে খবৰ দিব লাগিব আবকাৰী বিভাগক খবৰ দিয়াৰ পিছতে চলাব লাগিব অভিযান সৰুপথাৰ সমষ্টিক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বৃহৎ পদক্ষেপত সমজিলা প্ৰশাসন অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু সকলো একত্ৰিত হ'ব লাগিব সকলো জাতীয় সংগঠন ছাত্ৰ সংগঠনো এই আন্দোলনৰ অংশীদাৰিত্ব হ'ব আৰু সকলো একত্ৰিত হৈ সৰুপথাৰখনক ড্ৰাগছ মুক্ত কৰাৰ মইতো ভাবো ভৱিষ্যতৰ দিনত কোনোবা পৰিয়ালত যদি মদ খায় সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে আমি মদৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে সামাজিক আন্দোলন গঢ়ি তুলিব লাগে আমি সৰুপথাৰ সমষ্টিক সম্পূৰ্ণৰূপে অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰাৰ কাৰণে এক আন্দোলন আৰম্ভ কৰিব বিচাৰিছোঁ এই সামাজিক আন্দোলনত সহযোগী হিচাপে সমজিলা প্ৰশাসন পুলিচ প্ৰশাসন আবকাৰী বিভাগ শিক্ষা বিভাগ বা আমাৰ যিসকল অংগনবাড়ী বাইদেউ আছে গাঁওবুঢ়া আছে আশা কৰ্মী আছে স্বাস্থ্য বিভাগকে ধৰি সকলো একত্ৰিত হ'ব তাৰ লগতে আপোনালোক সাংবাদিক বন্ধুসকল বিভিন্ন জাতীয় সংগঠন আটছা টাই আহোম ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ছাত্ৰ সংগঠন সকলোৱে একত্ৰিত হৈ আমি সৰুপথাৰক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰিব বিচাৰিছোঁ আমি সকলোৱে জানো যে বিদেশৰ পৰা ম্যানমাৰৰ পৰা অহা ড্ৰাগছৰ ট্ৰেনজিটৰ এটা মেইন ৰাস্তা হ'ল আমাৰ ডিমাপুৰ হৈ সৰুপথাৰ বা গোলাঘাট এনে পৰ্যায়ত ড্ৰাগছ বহুত ধৰিছে প্ৰায় 45 কোটি টকাৰো অধিক ড্ৰাগছ ধৰিছে কিন্তু তাতোতকৈ ডাঙৰ কথা হ'ল এই ড্ৰাগছবিলাক বাহিৰলৈ যায় লোকেলি আমাৰ যুৱকসকলক সেই ডাঙৰ কণ্টেইনাৰবিলাকে অসুবিধাত নেপেলায় কিন্তু সৰু সৰু যিবিলাক ড্ৰাগছৰ ব্যৱসায় যিবিলাকে 200 টকা 500 টকা 400 টকাৰ ড্ৰাগছ খায় এই ড্ৰাগছৰ পোলে পোখালিয়ে উঘালিবৰ বাবে পুলিচ প্ৰশাসন আজিৰ পৰা অধিক সক্ৰিয় হ'ব লাগিব কোনোবা যদি ড্ৰাগছ খোৱা ল'ৰা পায় তেওঁ ড্ৰাগছৰ ছাপ্লাই চেইন তেওঁ বিচাৰি উলিয়াব লাগিব য'ৰ পৰা আহিছে এই ছাপ্লাই চেইনটো বন্ধ কৰিব নোৱাৰিলে
এজন ড্ৰাগছ খোৱা ল'ৰাক যদি আমি ড্ৰাগছমুক্ত কৰিব পাৰোঁ, বেলেগ এজনে কাইলৈ খাব। কাৰণ ড্ৰাগছৰ ব্যৱসায়ীসকলে বিভিন্ন প্ৰলোভনেৰে বিভিন্ন ধৰণেৰে মানুহক ড্ৰাগছৰ প্ৰতি আসক্ত কৰিবলৈ যত্ন কৰে। তাৰ লগতে গাঁওসমূহত আমি অবৈধ চোলাৰ বিৰুদ্ধে অভিযান চলাম। প্ৰত্যেকজন গাঁওবুঢ়াই আমাক সহযোগ কৰিব লাগিব আৰু এই অভিযানে এটা আমি সময়সীমা ঠিক কৰি ল'ম। গাঁওবুঢ়াসকলে আমাক খবৰ দিব যে তেওঁৰ গাঁৱত অবৈধ সুৰা আছে নে নাই, আৰু তাৰ পাছত তেওঁ এখন আমাক চাৰ্টিফিকেট দিব লাগিব যে তেওঁ গাঁওখনত এইটো পালোঁ অবৈধ সুৰা নাই। আৰু তেওঁ যদি গাঁওবুঢ়াজন, আশাকৰ্মী, অংগনবাদী কৰ্মীয়ে যদি অবৈধ সুৰা আছে বুলি সমজিলা প্ৰশাসন, এক্সাইজ বিভাগ, পুলিচ বিভাগক খবৰ দিয়ে, পুলিচ বিভাগ আৰু এক্সাইজ বিভাগৰ দায়িত্ব হ'ব লগে লগে একেদিনাই সেই ঠাইত গৈ অভিযান চলাব লাগিব আৰু অবৈধ সুৰাক জব্দ কৰিব লাগিব। যিখিনি অবৈধ সুৰা নিৰ্মাণ হৈ আছে, প্ৰস্তুত হৈ আছে, সেই সুৰাখিনি প্ৰস্তুতকাৰীসকলৰ বিৰুদ্ধে যিমান কঠোৰ আইন ব্যৱহাৰ কৰিব পাৰি, কেৱল এক্সাইজ এক্টেই নহয়, ফুড ছেফটি এক্টৰ বিভিন্ন ধাৰা, তাত ইউৰিয়াকে ধৰি বিভিন্ন এডাল্ট্ৰেশ্যন হয়, বিভিন্ন বস্তু ব্যৱহাৰ কৰা হয়। গতিকে সকলো ধাৰা সংলগ্ন কৰি ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ এটা পোষকতা আমি কৰোঁ, যাতে এই ব্যৱসায়ৰ পৰা সকলো আঁতৰি থাকে। মইতো ভাবোঁ ভৱিষ্যতৰ দিনত কোনোবা পৰিয়ালত যদি মদ খায়, সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। সেই পৰিয়ালৰ পৰা অৰুণোদয় কৰ্তন কৰিব লাগে। আমি মদৰ বিৰুদ্ধে, ড্ৰাগছৰ বিৰুদ্ধে সামাজিক আন্দোলন গঢ়ি তুলিব লাগে। আমি সৰুপথাৰ সমষ্টিক সম্পূৰ্ণৰূপে অবৈধ সুৰা আৰু ড্ৰাগছমুক্ত কৰাৰ কাৰণে এক আন্দোলন আৰম্ভ কৰিব বিচাৰিছোঁ। এই সামাজিক আন্দোলনত সহযোগী হিচাপে সমজিলা প্ৰশাসন, পুলিচ প্ৰশাসন, আবকাৰী বিভাগ, শিক্ষা বিভাগ বা আমাৰ যিসকল অংগনবাদী বাইদেউ আছে, গাঁওবুঢ়া আছে, আশাকৰ্মী আছে, স্বাস্থ্য বিভাগকে ধৰি সকলো একত্ৰিত হ'ব। তাৰ লগতে আপোনালোক সাংবাদিক বন্ধুসকল, বিভিন্ন জাতীয় সংগঠন, আটছা, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ছাত্ৰ সংগঠন সকলোৱে একত্ৰিত হৈ আমি সৰুপথাৰক অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে বিদেশৰ পৰা, ম্যানমাৰৰ পৰা অহা ড্ৰাগছৰ ট্ৰেনজিটৰ এটা মেইন ৰাস্তা হ'ল আমাৰ ডিমাপুৰ হৈ সৰুপথাৰ বা গোলাঘাট। এনে পৰ্যায়ত ড্ৰাগছ বহুত ধৰিছে, প্ৰায় 45 কোটি টকাৰো অধিক ড্ৰাগছ ধৰিছে। কিন্তু তাতোতকৈ ডাঙৰ কথা হ'ল এই ড্ৰাগছবিলাক বাহিৰলৈ যায়, লোকেলি আমাৰ যুৱকসকলক সেই ডাঙৰ কণ্টেইনাৰবিলাকে অসুবিধাত নেপেলায়। কিন্তু সৰু সৰু যিবিলাক ড্ৰাগছৰ ব্যৱসায়, যিবিলাকে